ভাঙন মাছ খৰিচা দি বনাম। এয়া ভাঙন মাছ লৈছোঁ, গোটে গোটে চাফা কৰি এনেকৈ আগ দি লৈছোঁ। ইয়াত খৰিচা দিম, মান ধনিয়া দিম, মই অকণমান মোৰ ষ্টাইলত বনাম। পিঁয়াজ দিম, কেঁচা জলকীয়া দি, নহৰু, নিমখ, হালধি আৰু ওপৰত সৰিয়হৰ তেল। প্ৰথম সৰিয়হৰ তেল অলপ তলতে বনাই এনেকৈ সৰিয়হৰ তেল লগাই ল'লোঁ। তাৰপিছত এইটো মাছটো অলপ তেলত সানি দিছোঁ। এয়া পিঁয়াজো দিম, মই অলপ বেলেগকৈ বনাইছোঁ। এনেকৈ নহৰু কাটি লৈছোঁ গোটে গোটে। এয়া কেঁচা জলকীয়া, ইয়াতে মই 1 চামুচ হালধি দিম, সৰু চামুচ এখনৰ 1 চামুচ হালধি দিছোঁ। এতিয়া খৰিচা মই থৈছিলোঁ বনাই, এয়া চাওক খৰিচা এনেকৈ 1 চামুচ ইয়াৰে দি দিছোঁ। আপুনি বেছি দিলে বেছি দিব, কম দিলে আপোনাৰ কথা, সেইটো কিমান দিয়ে। খৰিচা দি এতিয়া তাক ভালকৈ মোহাৰিম। অলপ সময় মোহাৰিলে ভাল হয় মানে। তাৰপিছত ইয়াত অলপ সময় কাৰণে নিমখ সানি মই তাক ঢাকি থ'ম, 5 মিনিটমান ঢাকি থ'ম। এয়া সোৱাদৰ জোখাৰে মই নিমখ দিছোঁ। নিমখ দি আকৌ এইটো মোহাৰিছোঁ। মাছবিলাকত অলপ সুমুৱাই দিব পাৰিলে খৰিচাবিলাক ভাল, তেতিয়া বেছি সোৱাদ আহে। খৰিচা দি মাছ বনালে খৰিচাৰ গোন্ধটো আহিলেহে ভাল লাগিব। এইখিনি যিহেতু অলপ টেঙাও হৈছে, মই পিহি পেলাই বটলত ভৰাই থৈছিলোঁ। এনেকৈ কৰিব আপোনালোকে, কৰি এইখিনি মিলাব। মাছটো আকৌ লুটিয়াইছোঁ, লুটিয়াই আকৌ খৰিচা দি অলপ ভালকৈ ঘঁহিছোঁ। 2টা ছাইডে খৰিচা দি ঘঁহিব লাগিব, তেতিয়াহে সোৱাদটো বেছিকৈ আহিব। এই টেঙা বেলেগে দিব নালাগে, খৰিচাৰ যিটো অলপ টেঙা মানে খুব কম হয়, সেইটোৱে খাই ভাল লাগে। এতিয়া ওপৰত মই আৰু অলপ সৰিয়হৰ তেলেই দিছোঁ। তেল দিলোঁ, দি ইয়াৰে ওপৰত মই অকণমান পানী দিম। এয়া অকণমান ছাইডে পানী দিছোঁ, সিজিব লাগিব মাছটো অলপ ছাইডে দি ইয়াৰ ওপৰত মান ধনিয়া কেইটামান, এয়া মান ধনিয়া কেইটামান ছিঙি দিম। গোটেও দিব পাৰে, ছিঙিও দিব পাৰে, কাটিও যেনেকৈ দিয়ে আৰু। মই এয়া মান ধনিয়া 2টামান দিছোঁ। দি মাৰি 10 মিনিট সময় এনেকৈ ঢাকি থৈ দিছোঁ মাছটো। 10 মিনিট হৈ গ'ল। এতিয়া 10 মিনিট পিছত মই এইটো গেছত দিম, চৌকাত দিলেও দিব পাৰে। এইটো মই এখন খুলি লৈছোঁ, লৈ এইখিনি মই কচুপাত দি ঢাকিম। এনেকৈ কচুপাত এটা দি ঢাকি দিব ধুনীয়াকৈ। এনেকৈ কচুপাত দি ঢাকি পুনৰ ঢাকনাখন মই লগাই দিছোঁ। এতিয়া 2টা ছাইডে হওঁতে আধা ঘণ্টা সময় লাগিব। 10 মিনিট সময় এইটো হোৱাৰ পিছত ঢাকনাখন খুলি কচুপাতটো আপুনি দাঙি ল'ব। কচুপাতটো দাঙি এইটো আকৌ দিব। মাছটো এবাৰ লুটিয়াই দিব লাগিব, তেতিয়া মাছটো যিহেতু আমাৰ ডাঙৰ, 2 ছাইডে হ'বলৈ হ'লে এবাৰ তাক এনেকৈ লুটিয়াই দিব। এবাৰ লুটিয়াই পুনৰ কচুপাতটো দি আকৌ ঢাকি দিয়ক। এবাৰ লুটিয়ালোঁ, সিজিছেই, কাৰণ আধা ঘণ্টা লাগিব পূৰা ভালকৈ সিজোতে মাছটো। এতিয়া আকৌ এয়া কচুপাতটো দি মই এয়া লুটিয়াই দিলোঁ। কচুপাত দি মই আকৌ কভাৰ কৰিলোঁ। এতিয়া পুনৰ মই আকৌ ঢাকি দিছোঁ। এতিয়া খুলি চাওঁ আকৌ এবাৰ, এয়া ধুনীয়াকৈ সিজিছে। কচুপাতটোৰ কালাৰটো অকণমান চেঞ্জ হৈছে। খৰিচাৰ পানী, মাছৰ পানী,
কচু পাতৰ পানী সব এক হৈছে। কচু পাতটো মই সাইড কৰিছোঁ। এইটো চাওক ইমান ধুনীয়া হৈছে মাছটো। একবাৰ আকৌ এবাৰ লুটিয়াই দিওঁ সেকেন্ড টাইম। এইটো একেবাৰে শুকাব দিব নালাগে, একেবাৰে শুকাব নালাগে। ই অলপ খৰিচাটো তেহে সোৱাদ হ'ব খাবলৈ। আৰু এইটো কচু পাতটো পেলাইও দিব নালাগে, ইয়াতে দি দিয়ক। কচু পাতটো খাবলৈ বহুত সোৱাদ হয়। কচু পাতটো আপুনি চিঙিও দিব পাৰে, কাটিও দিব পাৰে, এনেকৈ দি থওক। যাৰ ভাগত পৰে সিয়ে খাব আৰু কচু পাতটো। ইমান ধুনীয়া হৈছে চাওক। মাছ সিজিছে, ধুনীয়াকৈ সিজি গ'ল। এয়া মাছটো এয়া ধুনীয়াকৈ সিজি গ'ল মাছ চাওক। এতিয়া আপুনি খোৱাতে যোৰ। মোৰ মাছটো কিন্তু পেটত কণী আছিলে। মাছৰ পেটটোতে চাওক কণী আছে, ভাঙন মাছৰ কণী থকা মাছ। এয়া দেখিছেনে? এইটো সেইকাৰণে অকণমান আৰু সিজক ঢাকনাখন মাৰি। সিজিলেই অলৰেডি, তথাপিতো মই কণীখিনি ওলাই আকৌ এবাৰ সিজিব দিছোঁ ঢাকনাখন মাৰি। এয়া চাওক, এনেকৈ ট্ৰাই কৰিবচোন আপোনালোকেও। আৰু 5 মিনিটমান হওক, জুইটো কমাই দিওঁ। কণীখিনি হৈ যাব মাছৰ, সিজিব। 5 মিনিট পিছত মই চাইছোঁ। এয়া চাওক ধুনীয়াকৈ উতলি আছে। তাৰমানে মাছৰ কণীও সিজি গৈছে। এয়া সিজি গ'ল ধুনীয়াকৈ। মাছৰ কণীও সিজি গৈছে, মাছো সিজি গৈছে। এতিয়া আপুনি নমাই খোৱাহে কথা। ইমান সুন্দৰ কচু পাতটো একেবাৰে ভাঙি গলি গৈছে, দেখিছেনে? এইটোও আপোনালোকে খাব পাৰিব খাবলৈ। এয়া হৈ গ'ল খৰিচা মাছ মাটিৰ চৰুত বনাই এটা নতুন ডিছ শিকালোঁ আপোনালোকক। অতীতত খাইছিলে বাৰু আমাৰ ঘৰত।